Good morning all the students. আজি আমি নেলসন মান্ডেলাৰ এইটো ভিডিঅ' আমাৰ মতে থাৰ্ড পাৰ্ট হ'ব আৰু থাৰ্ড পাৰ্টৰ ভিডিঅ'টোত আমি লেছনটোৰ দ্বিতীয় পাৰ্টৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আহা আমি ক্লাছটোলৈ আগবাঢ়ি যাওঁ। ইয়াত প্ৰথম যিটো পেৰাগ্ৰাফ তাতে কোৱা হৈছে a few moments later we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troops carriers roared in perfect formation over the Union buildings. It was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty to democracy, to a new government that had been freely and fairly elected. Only moments before, the highest generals of the South African Defence Force and police, their chest bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. I was not unmindful of the fact that not so many years before, they would not have saluted but arrested me. Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. ইয়াত কি হ'লগে আমাৰ যিটো ইনগ্ৰেশ্যন হৈছে সেই ইনগ্ৰেশ্যনটো যিটো হৈছে আমাৰ 10th মে'ৰ 1994ৰ দিনাখন যিটো ইনগ্ৰেশ্যন হৈছে ইনগ্ৰেশ্যন চেৰিমনি। সেই ইনগ্ৰেশ্যন চেৰিমনিৰ এই পেৰাগ্ৰাফটোত যিখিনি স্পেক্টিকুলাৰ এৰে তাৰমানে আমাৰ যিবোৰ কৰ্তব্য যিটো দেখুওৱা হয়, মানে যিখিনি কলা কৌশল যিবোৰ প্ৰদৰ্শন কৰা হয় আমাৰ, যেনেকৈ আমি 26 জানুৱাৰী বা 15 আগষ্টত আমি যেনেকৈ কিছুমান ডিফেন্স ফৰ্চৰ যিখিনি কৰ্তব্য দেখুওৱা হয় সেই কৰ্তব্যখিনি কথা ইয়াত উল্লেখ কৰিছে। তাৰপিছত তাতে সেই প্ৰসংগতে কৈছে a few moments later we all lifted our eyes as a spectacular array of South African jets, helicopters, troops carriers, মানে এই যে জেটবোৰ হেলিকপ্টাৰ যিবোৰ আছে মানে চাউথ আফ্ৰিকান জেটছ আছে, মানে এইবোৰ গোটেই এয়াৰ ছিষ্টেমৰ যিবোৰ ডিফেন্স এয়াৰ ছিষ্টেমৰ যিবোৰ মাধ্যম আছে, যেনেকৈ জেটছবোৰ কোৱা বা তোমালোকে হেলিকপ্টাৰ্ছ ক'ব পাৰা, এই গোটেইখিনি যিটো এটা ফৰ্মেশ্যন তৈয়াৰ কৰিছে মানে ওপৰত আকাশত, মানে তেওঁলোকে এটা কৌশলগত এটা ফৰ্মেশ্যন দেখিবলৈ ভাল লগা এটা স্পেক্টিকুলাৰ একদম ৰং বিৰংগী বেলেগ বেলেগ ধৰণৰ এটা তেওঁলোকে এটা হেৰি বনাইছে, কি বুলি ক'ম, এটা ফৰ্মেশ্যন বনাইছে। এনেকুৱা ফৰ্মেশ্যন তেনেকুৱা বেলেগ ধৰণৰ ফৰ্মেশ্যন আকাশত তুমি চাব পাবা। গতিকে সেই দৃশ্যটো তেওঁলোকে উপভোগ কৰিছে। আচ্ছা, সেইখিনি এটা খুব পাৰফেক্ট ফৰ্মেশ্যন বনিছে অভাৰ দ্য ইউনিয়ন বিল্ডিং। এতিয়া তোমালোকে জানা ইউনিয়ন বিল্ডিংটো যিটো ঠাইত তেওঁলোকে এই ইনগ্ৰেশ্যন চেৰিমনিটো পাতিছে তাৰ ওপৰত আকাশত তুমি দেখা পাবা যে তাত বিভিন্ন ধৰণৰ জেটছ ফ্লাইটছ এইবোৰে গোটেইখিনি এটা পাৰফেক্ট ফৰ্মেশ্যন খুব ধুনীয়াকৈ এটা দৃশ্য আমাক দেখুৱাইছে। বাৰু, লগতে তেখেতে এই কথাটো কৈছে এই যে দৃশ্যবোৰ দেখাইছে, এই যে ফৰ্মেশ্যন বনাইছে, ইয়াৰ এটা মিনিং আছে। এই যে পাৰফেক্ট ফৰ্মেশ্যন যে দেখাইছে তাৰ এটা মিনিং আছে। কেনেকুৱা মিনিং? যে সি এটা নট অনলি এ ডিছপ্লে অফ পিন পইণ্ট প্ৰিচাইজন, কাৰণ এটা ডিছপ্লে হয়, এটা দৃশ্য হয়। তো নেলসন মাণ্ডেলাই ইয়াত কৈছে যে এইটো কেৱল মাত্ৰ এটা দৃশ্য নহয়, যে খুব তীক্ষ্ণ খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা এটা দৃশ্য। কেৱল সেইটো দৃশ্য বুলি মানি ল'ব নালাগে আমি, কাৰণ তাত কি হৈছে, এইটো হৈছে মিলিটাৰী ফ'ৰ্চ এটা ডেমনষ্ট্ৰেশ্যন হয়, তেওঁলোকে এটা প্ৰদৰ্শন কৰিছে, মিলিটাৰী ফ'ৰ্চৰ এটা প্ৰদৰ্শন হয়। কি বুলি প্ৰদৰ্শন কৰিছে? তাৰ মিনিংটো হৈছে দ্য মিলিটাৰীজ লয়েলিটি টু ডেমক্ৰেচি। তাৰমানে সেই বস্তুটো দেখাইছে, তাৰ মানেটো কি, মিনিংটো হৈছে মিলিটাৰীজ ফ'ৰ্চৰ যিটো লয়েলিটি, আস্থা, বিশ্বাস ডেমক্ৰেচিটোৰ ওপৰত। তাৰমানে এই যে পিন পইণ্ট প্ৰিচাইজন দৃশ্য এটা দেখাইছে, এই যে এটা আমি আকাশত যে এটা স্পেক্টিকুলাৰ এৰে দেখিছোঁ, এইটো আচলতে তাৰ এটা মিনিং এটা আছে, এটা হিডেন মিনিং আছে। সেই মিনিংটো হৈছে
এইটো কৰি এই মিলিটাৰী ফ'ৰ্চে দেখাব বিচাৰিছে যে উই আৰ লয়েল, আমি আস্থাভাজক, আমি আস্থা ৰাখিছোঁ যে কাৰ প্ৰতি, এই ডেম'ক্ৰেচিখনৰ প্ৰতি, মানে ছাউথ আফ্ৰিকানৰ যিটো নতুনকৈ তৈয়াৰ হোৱা দেশখনৰ প্ৰতি তেওঁলোকে ৱফাদাৰ, নিজকে কৈছে আমি ৱফাদাৰ হওঁ, সেইটোহে দেখাব বিচাৰিছে। তেওঁলোকে কিবা এটা দৃশ্য দেখাইছে, আমাৰ মনটো ভাল লগাইছে, সেইটো নহয়। তেওঁলোকৰ মিনিংটো কি হৈছে, তোমালোকে সেইবোৰ কনচেপ্ট বুজি পাব লাগিব। সেই মিনিংটো হৈছে যে দে আৰ লয়েল, আমি মানে ৱফাদাৰ, সেইটো বুজাই আছে। আমি ৱফাদাৰ অফ দ্য ডেম'ক্ৰেচি, ডেম'ক্ৰেচিটোৰ আমি হৈছোঁ ৱফাদাৰ, লয়েলটি, সেই কথাটো বুজাইছে যে এনেকুৱা এখন চৰকাৰৰ প্ৰতি লয়েলিটি ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড, যে আমি ৱফাদাৰ এনেকুৱা এটা লয়েলটিৰ ওপৰত, যিটো লয়েলটি এনেকুৱা এটা ডেম'ক্ৰেচিৰ ওপৰত আমি ৱফাদাৰ, এনেকুৱা এটা ডেম'ক্ৰেচি যিখন নেকি ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড হৈছে। এই দেশখনে যে বনিছে, এতিয়া নতুনকৈ যে ডেম'ক্ৰেচি বনিছে, এই ডেম'ক্ৰেচিটো একদম ফ্ৰীলি বনিছে, মানে ইয়াত কোনো ধৰণৰ প্ৰভাৱ নাই, ইয়াৰ কোনো ধৰণৰ বাহিৰা কোনো অপশক্তি নাই, ইয়াত কোনো ধৰণৰ কুপ্ৰচেষ্টা নাই, একদম নিকা পৰিষ্কাৰ পৰিচ্ছন্নভাৱে এই দেশখনক ডেম'ক্ৰেচিটোক নিৰ্বাচিত কৰাই আছে। সেইকাৰণে কৈছে ফ্ৰীলি ফেয়াৰলি ইলেক্টেড। এখন চৰকাৰ যদি বনিছে, সেই চৰকাৰখন বনাৰ ক্ষেত্ৰত বা সেই চৰকাৰখন গঠন হোৱাৰ ক্ষেত্ৰত একদম নিকা আৰু স্বচ্ছ পদ্ধতিৰে চৰকাৰখন তৈয়াৰ হৈছে, সেই কথাটো ইয়াত বুজাইছে। আচ্ছা, এতিয়া তেখেতে ইয়াত এটা কথা কৈছে যে অকণমান মনত এটা বেলেগ এটা ভাৱ এটা তেখেতৰ আহিছে, যে সেইটো হৈছে যে অনলি moments before the highest generals of South African Defence Force and Police, ডিফেন্স ফ'ৰ্চৰ, ছাউথ আফ্ৰিকাৰ ডিফেন্স ফ'ৰ্চৰ যিটো হায়েষ্ট জেনেৰেলছ আৰু পুলিচসকলে কিছু সময় আগৰলৈকে কিছু সময়ৰ লগত এতিয়া মানে কি হৈছে, চেলিউটেড মি, এইসকলে মোক চেলিউট কৰিছে। মাজৰ কথাখিনি ক'ম মই। ইয়াত কি হ'ল যে এই যে হায়েষ্ট ডিফেন্স ফ'ৰ্চৰ যিটো হায়েষ্ট জেনেৰেলছ, যিটো উচ্চ পদস্থ জেনেৰেল যিজন, সেইজনে আৰু ছাউথ আফ্ৰিকাৰ পুলিচসকলে কি কৰিছে, চেলিউটেড মি মানে নেলছন মাণ্ডেলাক কি কৰিছে, চেলিউট কৰিছে। চেলিউট কৰিছে আৰু তেখেতক কি হৈছে, প্লেজ দেয়াৰ লয়েলটি, সিহঁতে তেওঁলোকৰ যিটো আস্থাৰ প্ৰতি নিষ্ঠা থকাৰ কাৰণে শপত গ্ৰহণ কৰিছে, যে আমি ৱফাদাৰ থাকিম বুলি তেওঁলোকে শপত গ্ৰহণ কৰিছে নেলছন মাণ্ডেলাৰ আগত। নেলছন মাণ্ডেলাক চেলিউট কৰি তেওঁলোকে মানে কৈছে, শপত গ্ৰহণ কৰি কৈছে যে আমি দেশখনৰ প্ৰতি বা আপোনাৰ প্ৰতি আমি ৱফাদাৰ থাকিম বুলি শপত গ্ৰহণ কৰিছে। ঠিক আছে, এতিয়া কথা হ'ল কি, ইয়াত এটা কথা কৈছে, এই যে পুলিচ ফ'ৰ্চ আৰু ছাউথ আফ্ৰিকাৰ হায়াৰ জেনেৰেলছ, ইহঁতৰ যিখিনি চেষ্টবোৰ বেডেক্ট উইথ ৰিবনছ এণ্ড মেডেলছ, চেষ্টত তাৰমানে আমাৰ তোমালোকে ডিফেন্স ফ'ৰ্চৰ যিখিনি বিষয়াসকলক দেখিবা, তেওঁলোকৰ বুকুৰ ড্ৰেছৰ ওপৰত তেওঁলোকৰ মেডেলবোৰ থাকে আৰু কিছুমান ৰিবন থাকে, সেইবোৰ তেওঁলোকৰ ৰেংক বুজায় আৰু তেওঁলোকে কি কি মেডেল পাইছে সেই বস্তুটো বুজায়। গতিকে সিহঁতৰো তেনেকুৱা ধৰণৰ চেষ্টত বেডেক্ট হৈ আছে ৰিবনছ আৰু মেডেলছেৰে, সিহঁতৰ যিটো ড্ৰেছৰ ওপৰত তেওঁলোকৰ মেডেল আৰু ৰিবনেৰে সুসজ্জিত হৈ আছে। এতিয়া সেইসকলে ছাউথ আফ্ৰিকাৰ সেই পুলিচ বিষয়াসকল বা ডিফেন্স ফ'ৰ্চৰ মানুহসকলে নেলছন মাণ্ডেলাক চেলিউট কৰিছে। অ'কে, কিন্তু যে এইটো অকণমান আগতে তেওঁলোকে চেলিউট কৰিলে, ঠিক আছে, তেতিয়া তেখেতৰ এটা কথা মনত পৰিছে, কৈছে আই ৱাজ নট আনমাইণ্ডফুল অফ দ্য ফেক্ট, যে মই এইটো কথা পাহৰি যোৱা নাই। আই ৱাজ নট আনমাইণ্ডফুল অফ দ্য ফেক্ট, মই এই কথাটো পাহৰি যোৱা নাই, ডেট নট ছ' মেনি ইয়াৰ্ছ বিফ'ৰ, বহু বছৰ হৈ যোৱা নাই, অলপ 2-3 বছৰ আগৰ কথা, দে উড নট হেভ এৰেষ্টেড, দে উড নট হেভ চেলিউটেড, সিহঁতে মোক চেলিউট কৰা নাছিলে,
আজি কিছুদিন আগত আজি বেছি দিন হোৱা নাই মানে কেইবছৰমান আগলৈকে তেওঁলোকে মোক চেলিউট কৰা নাছিলে কথাটো বুজিছা তেওঁলোকে চেলিউট কৰা নাছিলে কি কৰিছিলে বাট এৰেষ্টেড মি মোক এৰেষ্ট কৰিছিলে সো যেতিয়া মানে নেলছন মেণ্ডেলাক এইসকলে চেলিউট কৰিছে এই চেলিউট কৰা সময়ত তেওঁৰ মনত পৰিছে যে আজি কিছুদিন আগৰলৈকে ইহঁতে মোক চেলিউট কৰা নাছিলে আজি কিছুদিন আগৰলৈকে তেওঁলোকে মোক চেলিউট কৰা নাছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকে মোক এৰেষ্ট কৰিছিলে সেই কথাটো মনত পৰিছে যে তেখেতৰ আগতেতো তেখেতে এটা বিপ্লৱী সেনা আছিলে তাৰমানে সাউথ আফ্ৰিকাৰ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত বা সকলোৱে সমান অধিকাৰ পোৱাৰ ক্ষেত্ৰত তেখেতে যুঁজিছিলে বহুত যুঁজিছিলে গতিকে সেইবোৰ কামৰ ফলত তেখেতক বাৰে বাৰে ধৰি জেলত লৈ যোৱা হৈছিলে প্ৰায় তেওঁ আমাৰ কিতাপত উল্লেখ কৰা মতে প্ৰায় 30 years অফ হিজ লাইফ 30 বছৰ তেখেতে জেলত কটাইছিলে হি ৱাজ ইন প্ৰিজন ফৰ 30 years 30 বছৰ কাল তেওঁ জেলত থকা এজন মানুহ অপৰাধী নহয় কিন্তু তেখেত সংগ্ৰামী আছিলে সেই সংগ্ৰামী মানুহক দমন কৰিবলৈ কাৰণে হোৱাইট এপাৰ্থাইড সিস্টেমে কি কৰিছিলে তেখেতক জেলত ৰাখিছিলে বহু বছৰ যাতে তেনেকুৱা মানুহ এজনক সংগ্ৰাম কৰি আকৌ বিপ্লৱ কৰি পেলাই তেওঁলোকে আকৌ যাতে দেশখনক নিজে শাসন কৰি নেপেলায় সেই ভয় তেওঁলোকৰ আগৰ পৰাই আছিলে হোৱাইটসকলে গতিকে নেলছন মেণ্ডেলাক লাইফৰ 30 years জেলতে কটাইছিলে আমাৰ এনে গুগলত সাৰ্চ কৰিলে এইটো 27 years পোৱা যায় কিন্তু আমি টেক্সটখনকে ফলো কৰিম কিতাপত ইন্ট্ৰডাকশ্যনতে আমাক এই কথাটো দিয়া আছে 30 years গতিকে তোমালোকক যদি সুধে কিমান বছৰ নেলছন মেণ্ডেলা জেলত আছিলে হাউ মেনি ইয়াৰ্ছ ডিড নেলছন মেণ্ডেলা ৱাজ ইন জেল সো সেই কথাটোৰ এনসাৰ হ'ব আমাৰ 30 years দেই আচ্ছা তাৰপিছত আহিলে ফাইনেলি চেভ্ৰন অফ ইম্পালালা জেটছ এইটো মানে ভি শ্বেপৰ এটা হেৰি হয় চেভ্ৰনটো ভি শ্বেপৰ থকা এটা হেৰি পেটাৰ্ণ তেওঁলোকে কৰে সেইটোকে চেভ্ৰন বুলি কয় ইম্পালালা জেটছটোৰ নাম সেই ইম্পালালা জেটে কি কৰিলে এটা স্মক ট্ৰেইল কৰিলে স্মক ট্ৰেইল বুলি ক'লে মানে ধোঁৱা দি পেলাই এটা দৃশ্য বনোৱা আৰু সেই দৃশ্যটো ছবি বনোৱাই মানে ধোঁৱাৰে আকাশত ধোঁৱা ইটোৱে এইটো ৰঙৰ ধোঁৱা সিটোৱে সিটো ৰঙৰ ধোঁৱা একেলগে তেওঁলোকে ইমান ধুনীয়াকৈ মিলাই পেলাই যায় যে যিটোৰ যোগেদি কি হয় আমি যদি 15 আগষ্ট বা তেনেকুৱা ধৰণৰ দিনত যদি আমি দেখা পাওঁ দেখো আকাশখন আমাৰ তিৰংগাৰ নিচিনা কালাৰৰ বা জাতীয় পতাকাৰ কালাৰৰ আকাশ দেখা পোৱা যায় এনেকুৱা ধৰণৰ এটা হেৰি জেটছবোৰে দেখুৱায় গতিকে তাতো তেনেকুৱা কৰিছে তেওঁলোকে যিটো স্মক ট্ৰেইল কৰিলে সেই স্মক ট্ৰেইলটোৰ যোগেদি তেওঁলোকে নিউ সাউথ আফ্ৰিকান ফ্লেগটোক দেখুৱাইছে মানে আকাশত নতুন সাউথ আফ্ৰিকাৰ যিটো ফ্লেগ আগৰ যিটো ফ্লেগ আছিল সেইটো ফ্লেগ এতিয়া প্ৰযোজ্য নহয় এতিয়া নতুন সাউথ আফ্ৰিকাৰ এটা ফ্লেগ হ'ল আৰু সেই ফ্লেগখনত যিখিনি কালাৰ আছিলে সেই কালাৰখিনি লক্ষ্য কৰিবা তোমালোকৰ মনতো ৰাখিবা সেই কালাৰখিনি দেখুৱাইছে আকাশত এটা হৈছে ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড খুব ধুনীয়াকৈ তোমালোকে এইখিনি কথা মনত ৰাখিবা এই কালাৰখিনিৰ মাজত খেলি মেলি কৰি দি পিনে সোধা হয় গতিকে আমাৰ খেলি মেলি লাগে মনত ৰাখিবা ব্লেকো আছে কাৰণ তেওঁলোকে অলপ কিছুমান কথাবোৰ মনত ৰাখিবা ব্লেকটো তেওঁলোকৰ চিম্বলিক হয় কাৰণ তেওঁলোকো স্কিনৰ কালাৰটো ব্লেক প্ৰথমতে সেইকাৰণে ব্লেকটো আহিবই তাৰপৰা ৰেড কালাৰটো আছে গ্ৰীণ কালাৰ আছে ব্লু কালাৰো আছে আৰু গোল্ডেন কালাৰটো আছে গোল্ড কালাৰটো সেই গোটেইখিনি কালাৰটো স্মক ট্ৰেইলত তেওঁলোকক দেখুৱাইছে আচ্ছা তাৰপিছত আহিলে এই দিনটোৰ কথা কৈছে এই দিনটো তেওঁৰ নেলছন মেণ্ডেলাৰ কাৰণে চিম্বলাইজ মানে খুব এটা তাৎপৰ্যপূৰ্ণ এটা দিন আছিলে কেলে সেইদিনাখন যে প্লেইং 2 নেশ্যনেল এনথেমছ সেইটো এটা আকৌ গুৰুত্বপূৰ্ণ বিষয় যে নেলছন মেণ্ডেলাৰ দেশখনত সেই দিনাখন ইনগ্ৰেশ্যনৰ দিনাখন 2টা নেশ্যনেল এনথেম ৰাষ্ট্ৰীয় গান 2টা গোৱা হৈছিলে সেই 2টা ৰাষ্ট্ৰীয় গান গোৱা হৈছে সাধাৰণতে এখন দেশৰ ৰাষ্ট্ৰীয় গান এটাই থাকে
এটাই গোৱা হয় কিন্তু সেইদিনাখন এইটো কাৰণে তেওঁৰ মানে সিম্বলাইজ হৈ আছিলে বা গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ দিন হৈ আছিলে কাৰণ তেতিয়া তাত সেইদিনাখন দুটা নেশ্যনেল এন্থেম গোৱা হৈছিলে এতিয়া দুটা নেশ্যনেল এন্থেম কি প্ৰথমতে তোমাক সেইটো সুধিব পাৰে সো নেশ্যনেল এন্থেম দুটা হৈছে নকোছি চিকিলেল এই আফ্ৰিকা আৰু এটা ডাই ষ্ট্ৰীম এই দুটা নকোছি চিকেলেল এই আফ্ৰিকা উচ্চাৰণটো মোৰ সঠিক নহ'ব পাৰে এইটো সাউথ আফ্ৰিকান লেংগুৱেজত আছে বা যি কি নহওক নকোছি চিকিলেল এই আফ্ৰিকা এটা আছে এই নকোছি চিকিলেল এই আফ্ৰিকাটো মনত লক্ষ্য কৰিবা তোমালোকে এইটো ব্লেকৰ হয় মানে কৃষ্ণাংগসকলৰ নেশ্যনেল এন্থেম দুটা নেশ্যনেল এন্থেম কেনেকৈ হ'ল তাৰমানে এটা নেশ্যনেল এন্থেম কৃষ্ণাংগসকলৰ আৰু এটা নেশ্যনেল এন্থেম শ্বেতাংগসকলৰ সেইকাৰণে সেইদিনাখন কৃষ্ণাংগ আৰু শ্বেতাংগ দুয়োটাই যিহেতু তাত উপস্থিত আছে গতিকে দুয়োখনক লৈহে দেশখন গঠিত হৈছে সাউথ আফ্ৰিকা দেশখন এইটো নহয় যে অকল কৃষ্ণাংগসকলৰ দ্বাৰা গঠিত কৃষ্ণাংগসকলে যে নেলছন মেণ্ডেলাক ভোট দি পিনে জিকাইছে এইটো নহয় কৃষ্ণাংগ শ্বেতাংগ সকলোৱে মিলি নেলছন মেণ্ডেলাক জয়যুক্ত কৰাইছে গতিকে সেইদিনাখন তেওঁ দুয়োটা পাৰ্টিকেই মানে কৃষ্ণাংগসকলকো আৰু শ্বেতাংগ দুয়োটা পাৰ্টিকে তেওঁ সন্মান দেখুৱাব বিচাৰিছে বা দুয়োটাৰ মনৰ ভাৱটো প্ৰকাশ কৰিব বিচাৰিছে সেইকাৰণে এই ব্লেকসকলৰ নকোছি চিকিলেল এই আফ্ৰিকাটো গাইছে আৰু মোৰ ভুল হৈছে হোৱাইটছৰ দেই নকোছি চিকিলেলটো হোৱাইটছসকলৰ নকোছি চিকিলেলটো আছে আৰু ব্লেকে যিটো গায় পূৰ্ণা এন্থেম অ'ল্ড এন্থেম সেই পূৰ্ণা এন্থেমটো হৈছে ডাই ষ্ট্ৰীম লক্ষ্য ৰাখিবা নকোছি চিকিলেলটো পূৰ্ণাসকলৰ নকোছি চিকিলেলটো হোৱাইটসকলৰ আছিলে আৰু ব্লেকসকলৰ ডাই ষ্ট্ৰীম আচ্ছা আৰু ডাই ষ্ট্ৰীমটো হৈছে পুৰণা মানে একেবাৰে আগত যিটো মানে সাউথ আফ্ৰিকাত যিটো নেশ্যনেল এন্থেম গোৱা হৈছিলে সেইটো হৈছে ডাই ষ্ট্ৰীমটো তোমালোকক যদি সোধা হয় পুৰণাটো কোনটো তেতিয়াহ'লে ডাই ষ্ট্ৰীমটোৰ কথা ক'বা although that they neither group knew the lyrics of the anthem মানে দুইটা পাৰ্টিয়ে সেই লিৰিক্সবোৰ দুইটা পাৰ্টিয়ে নাজানিছিলে তোমাক যদি সোধে যে দুইটা পাৰ্টিয়ে নাইডাৰ নিউ দ্য লিৰিক্স অফ দ্য নেশ্যনেল এন্থেম যে কোনোটোৱে কোনোটোৰ লিৰিক্সৰ কথা নাজানে কেলৈ নাজানে কাৰণ হোৱাইটসকলে এই কি কয় ডাই ষ্ট্ৰীমটো কেতিয়াও গোৱাই নাছিলে সেইটো আগৰ আছিলে গান গতিকে সেইটো হোৱাইটসকলে নাজানে আৰু ব্লেকসকলে তো তোমালোকৰ এই ব্লেকসকলে নকোছি চিকিলেলটো ব্লেকে নাগায়েই কাৰণ সেইকাৰণে ব্লেকে সেইটো নাজানে আকৌ ব্লেকসকলে আকৌ ডাই ষ্ট্ৰীমটোও আজিকালি তেওঁলোকক গাবলৈ নিদিছিলে নেশ্যনেল কি কয় সাউথ আফ্ৰিকাখন ডেমক্ৰেচি হোৱাৰ আগত গতিকে ব্লেকসকলে নিজৰটোও পাহৰি গৈ আছিলে গতিকে আল্টিমেটলি কি হৈছে কোনেও ভালকৈ নিজৰ মানে কোনোটো ভালকৈ লিৰিক্সবোৰ নাজানিছিলে কিন্তু দে উড চুন ন' দ্য ৱৰ্ডছ বাই হাৰ্ট কিন্তু আশা কৰিছে যে তেওঁলোকে খুব সোনকালে বাই হাৰ্ট কৰি ল'ব এই আমাৰ ৰাষ্ট্ৰীয় গানৰ দুইটা গানৰ শব্দবোৰ on the day of the inauguration I was overwhelmed with a sense of history in the first decade of 20th century a few years after the bitter Anglo-Boer War before my own birth the white-skinned people of South Africa patches up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. The structure they created formed the basis of the harshest, most inhuman societies of the world has ever known. Now, in the last decade of 20th century, in my own 8th decade as a man. ইয়াত এটা সময়ৰ কথা প্ৰথমতে বুজিব লাগিব মানে চেঞ্চুৰীটো এটাই 20th century কথাটো এনেকুৱা কৈছে এটা সময়ৰ কথা কৈছে আৰু 20th centuryৰ ফাৰ্ষ্ট ডেকেড আৰু সেই একেটা চেঞ্চুৰীৰ লাষ্ট ডেকেড এই মাজৰ সময়টোৰ কথা কৈছে
লক্ষ্য কৰিবা 20th century প্ৰথম দশক 20 শতিকাৰ প্ৰথম দশক আৰু 20 শতিকাৰ অন্তিম দশক এটা 20 শতিকাৰ প্ৰথম দশক বুলি ক'লে আমি যদি চনৰ আকাৰত লওঁ 1900ৰ পৰা 1910লৈকে ধৰিব পাৰোঁ বা 9লৈকে ধৰিব পাৰোঁ 1909 চনলৈকে ধৰিব পাৰোঁ এইটো হৈছে 20th centuryৰ প্ৰথম দশক ঠিক আছে আকৌ 20th centuryৰ লাষ্ট দশক তাৰমানে 1990 to 2000 আমি ধৰিব পাৰোঁ বা 1999 বুলিও ধৰিব পাৰোঁ এইটো হ'ল 1999 এই সময়টো মানে এই মাজৰ যিটো সময় মানে 1919 চনৰ পৰা 1990 চনলৈকে ধৰি লোৱা এনেকৈ যদি দশকখিনিৰ লগত যদি আমি তেনেকৈ ধৰোঁ এই মাজৰ সময়ৰ কথা কৈছে হা এই মাজৰ সময়টোক এটাটো সময় হিচাপে দেখাই দিলে তোমালোকে এই যে ডেকেডটো আছে এই ডেকেডটোক একদম স্পষ্টকৈ বুজি ল'বা যে কিমান সময়ৰ কথা কৈছে ইয়াক এটা ভাগত এনেকৈ বুজি ল'বলৈ কৈছে আৰু এটা ভাগত তোমাক কৈছে যে ইয়াত এইটো কৈছে এংলো বৰ ৱাৰ ফিউ ইয়াৰ্ছ আফটাৰ এটা ৱাৰ কৈছে এংলো বৰ ৱাৰ এই যুদ্ধৰ পিছৰ সময়টোক কথা কৈছে এংলো বৰ ৱাৰ যিটো হৈছে সেই যুদ্ধৰ পিছৰ পৰা আৰম্ভ কৰি হা 8th decade as a man মানে নেলসন মাণ্ডেলাৰ প্ৰেজেণ্ট এজ 8th decade বুলি ক'লে 8 into 10 that means 80 years নেলসন মাণ্ডেলাৰ 80 বছৰ এই সময়টোত নেলসন মাণ্ডেলাৰ বয়স অষ্টম দশকৰ মানুহ হৈ আছে এজ এ মেন 8 দশকৰ মানুহ তাৰমানে 80 বছৰ এই সময়টোৰ মাজৰ কথা কৈছে দুটা ধৰণে বুজাইছে সময়টো যে মাজৰ সময়টো কোনটোক বুজাইছে এটা ধৰণত কৈছে যে 20 শতিকাৰ প্ৰথম দশকৰ পৰা আৰম্ভ কৰি 20 শতিকাৰ অন্তিম দশকলৈ আৰু এটা মেথডত কৈছে যে এংলো বৰ ৱাৰ হোৱাৰ পিছৰ পৰা নেলসন মাণ্ডেলাৰ নিজৰ দেশৰ 80 বছৰ হোৱাৰ এই মাজৰ সময়টোত সেই মাজৰ সময়টোত কি হ'ল সেই মাজৰ সময়টোত হ'লগৈ যে মাজৰ সময়তে তোমাৰ এই যে হোৱাইটসকলে পেচেছ আপ দেয়াৰ ডিফাৰেঞ্চেছ মানে এই মাজৰ সময়তে কি হ'ল এই হোৱাইট স্কিন মানুহে সাউথ আফ্ৰিকাৰ পেচেছ আপ দেয়াৰ ডিফাৰেঞ্চ যে তেওঁলোকে কি কৰিলে নিজৰ ক'লা মানুহৰ লগত নিজৰ এটা পাৰ্থক্য বনাই ল'লে কৃষ্ণাংগসকলৰ লগত শ্বেতাংগসকলে এটা পাৰ্থক্য বনাই ল'লে এই মাজৰ সময়টোতে যে ডিফাৰেঞ্চ যিটো সৃষ্টি কৰিলে সেই মাজৰ সময়তে হোৱাইট স্কিন মানুহখিনিয়ে পিপল অফ সাউথ আফ্ৰিকাৰ হোৱাইট স্কিন মানুহখিনিয়ে পেচেছ আপ দেয়াৰ ডিফাৰেঞ্চ এণ্ড ইৰেক্টেড এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন আৰু এটা ৰেচিয়েল ডমিনেশ্যন মানে জাতিগত এটা প্ৰভুত্ব তেওঁলোকে সৃষ্টি কৰি ল'লে এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপুলটোৰ বিপক্ষে মানে ডাৰ্ক স্কিন পিপুলৰ বিপক্ষে হোৱাইটসকলে এটা পাৰ্থক্য সৃষ্টি কৰি লৈ তেওঁলোকে এটা প্ৰভুত্ব সৃষ্টি কৰি ল'লে মানে শাসন কৰিবলৈ ধৰিলে ব্লেকসকলৰ ওপৰত এনেকৈ কৈছে own land নিজৰ ভূমিতে মানে ব্লেকসকলৰ নিজৰ ভূমিতে হোৱাইটসকলে আহি পেলাই ব্লেকসকলক মানে শাসন কৰিবলৈ ধৰিলে ঠিক আছে এই যিটো ষ্ট্ৰাকচাৰ বনাই দিলে তেওঁলোকে এই যিটো ষ্ট্ৰাকচাৰ শাসন কৰাৰ যিটো ষ্ট্ৰাকচাৰ বনাই ল'লে সেইটোৱে কি হ'ল যে এটা হাৰ্শেষ্ট হৈ পৰিলে আটাইতকৈ বেয়া সময় আটাইতকৈ কষ্টকৰ সময় মষ্ট ইনহিউমেন
মানে আটাইতকৈ অমানৱীয় এটা সময় হৈ পৰিলে হা যে ছ'চাইটিজ অফ দ্য ৱৰ্ল্ড ডেট এভাৰ ৱৰ্ল্ড হেজ এভাৰ নোন কেতিয়াও মানে পৃথিৱীয়ে কেতিয়াও এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা ছ'চাইটিৰ কথা কেতিয়াও জনা নাছিলে কাৰণ এই ছ'চাইটি যিটো ছ'চাইটি তেওঁলোকে বনালে এই ষ্ট্ৰাকচাৰটো যে হোৱাইটসকলে বনালে এই সময়টোত যিটো শাস্তি পালে তাৰমানে সেইটোৱে আটাইতকৈ অমানৱীয় এটা সমাজৰ শাস্তি পালে হোৱাইটসকলে যিটো কষ্ট পালে সেইটো পৃথিৱীত কেতিয়াও কোনেও উপলব্ধি কৰিব পৰা নাছিলে বুলি কৈছে কাৰণ সেই সময়টোৱে বহুত কষ্ট দিলে ব্লেকসকলক নাও এতিয়া কি হ'ল এই যে লাষ্ট ডেকেড অফ 20th centuryত এতিয়া কি হ'ল তেখেতৰ এই সময়টোৰ কথা কৈছে মোৰ যেতিয়া 80 বছৰ হৈ গ'ল ডেট ছিষ্টেম হেড বিন সেই ছিষ্টেমটো কি হৈ গ'ল হেড বিন অভাৰটাৰ্ণ হৈ গ'ল সেই ছিষ্টেমটো অভাৰটাৰ্ণ হৈ গ'ল মানে উল্টা হৈ গ'ল যিটো ছিষ্টেমৰ কথা কৈছিলে সেই ছিষ্টেমটো উল্টা হৈ গ'ল আমাৰ হেৰিটো চেঞ্জ হৈ গ'ল ন ৰ'বা that system had been overturned forever মানে হোল লাইফৰ কাৰণে এই ছিষ্টেমটো আকৌ 80 বছৰৰ পিছত মানে এটা ডেকেডৰ শেষত আকৌ সেই ঠাইডোখৰ সেই জেগাডোখৰ অভাৰটাৰ্ণ হৈ গ'ল আকৌ উভতি গ'ল যিটো ছিষ্টেম তেওঁলোকে বনাইছিলে নতুন যিটো ছিষ্টেম হোৱাইটসকলে বনাইছিলে সেইটো আকৌ উভতি গ'ল অভাৰটাৰ্ণ হৈ গ'ল এণ্ড ৰিপ্লেচ বাই ওৱান ডেট ৰিকগনাইজ দ্য ৰাইটছ এণ্ড ফ্ৰীডম অফ অল পিপুল এনেকুৱা এটা ছিষ্টেমৰ দ্বাৰা অভাৰটাৰ্ণ হৈ গ'ল উল্টা হৈ গ'ল সেই ছিষ্টেমে আকৌ সকলো মানুহৰ ফ্ৰীডমটোক ৰিকগনাইজ কৰে স্বীকৃতি দিয়ে সকলো মানুহ ক'লা বগা কোনো কথা নাই ৰিগাৰ্ডলেছ অফ দেয়াৰ কালাৰ অফ দেয়াৰ স্কিনৰ কালাৰৰ কোনো কথা নাই ৰিগাৰ্ডলেছ সেইটো কোনো কথা নাই সেই স্কিনৰ কালাৰৰ কোনো মানে ৰিগাৰ্ড নথকাকৈ কোনো ধৰণৰ অপেক্ষা নকৰাকৈ এটা এনেকুৱা চৰকাৰ গঠন হ'ল যিয়ে সকলো মানুহৰে যিখিনি ফ্ৰীডমছ আছে ৰাইটছ আছে অধিকাৰ আছে আৰু ফ্ৰীডম আছে সেই ৰাইটছ এণ্ড ফ্ৰীডমক স্বীকৃতি দিব ধৰিলে চ' এই মাজৰ সময়টোৱে গোটেই খেলি মেলি হ'ল তাৰপিছত আকৌ এটা ভাল চৰকাৰ এটা সৃষ্টি হ'ল যি নেকি সমান হৈ গ'ল সকলোৰ কাৰণে চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ নেক্সট ক্লাছত আমাৰ পাছৰখিনি আমি আলোচনা কৰিম আশা কৰিছোঁ তোমালোকে আমাৰ এই পাঠখিনি তোমালোকে বোধগম্য হৈছে যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে কমেণ্টত সুধিব পাৰা থেংক ইউ